করিও কি যেন ও সীতা প্রণাম প্রণাম দেবরে কওক কিবা হেতু অকস্মাৎ উপস্থিত হল যে আপুনি এই ঠাইত স্বচক্ষে দেখিলে অদ্ভুত ঘটনা দেবরে অদ্ভুত ঘটনা কিভাবে মই কৰিম এনেকি মহা অঘটন ঘটিল হঠাৎ যাৰ বাবে আপুনি বিচলিত হৈ কৰ দেখিছে এই দৈত্যৰ পুৰীত ত্ৰিভুৱন বিজয় হৈ হিৰণ্যাক্ষবীৰ নিৰ্ভয় মনে পাতালত কৰিছিল প্ৰভু তাৰ পাছে দেবৰী কিন্তু কোনোবা শত্ৰুৰ যন্ত্ৰৰ পহাৰত নভভাতিয়ে এৰিলে জীৱন বিশ্বাস নামান মোৰ প্ৰত্যয় মনে বীৰ ভাতৃ যাৰ পৰাক্ৰমত সমগ্ৰ ত্ৰিভুৱন হয় কম্পমান এনেহেন বীৰ ভাতৃ হিৰণ্যাক্ষবীৰক নিৰঞ্জন কৰিব পাৰে নেকি ক্ষুদ্ৰ এটি বৰহৰ দ্বন্দ্ব পোহৰত নহয়তো অসত্য ঘটনা সঁচাকৈ হিৰণ্যাক্ষ পৰিছে তেন্তে কোন কোন সেই ভাতৃ সন্তানৰ এতিয়াও বুজা নাই দৈত্যপতি তেন্তে শুনা এ নাৰায় ও নিৰঞ্জন নিৰাকাৰ হৰি দেবরে কি বীর ভাতৃ হিরণ্যাক্ষ নায়েরু ইহ সংসারত কিনো ধরে কহিব মাতৃয়ে কিনো ধরে মই বুজিম দৈত্যপতি নহয়তো শোকৰ ভাতৃ সন্তা বিষ্ণুৰ বিপক্ষে হোৱা অগ্ৰসৰ চতুৰংগ দলে যদিহে নকৰে ইয়াৰ উচিত বিধান ৰবনে জানো সন্মান দৈত্য জননীৰ আৰু ৰব জানো সন্মান দানৱৰ দৈত্যৰাজ হিৰণ্যকশিপুৰৰ সন্মান নাভাবিবা দেবৰ্ষি ৰক্ষা পাব দেখি ও যদি লোক ভাতৃ সন্তাক মোৰ কবা তুমি নিজ মুখে জগতত আছে যত দেৱতা কমল আছে যত অদিতিৰ সন্তান এজনকৈ মই কৰিম নিধন ধন্য মোৰ বীৰ ভাতৃ হিৰণ্যাক্ষবীৰ গভীৰভাৱে চিন্তা কৰি অনন্ত লেৱক অচিৰেই লভিলি এবাৰ মুক্তি মোক লাগে অচিৰেই মুক্তিৰ উপায় সঁচাকৈ বীৰ পুত্ৰ মোৰ হিৰণ্যাক্ষ নাই নেকি এই সংসাৰত সঁচাকৈ বীৰ পুত্ৰ মোৰ হিৰণ্যাক্ষ নাই নেকি এই সংসাৰত মাতৃ
কবিৰ নাই দুইহ সংসাৰতে বৰা ৰূপধৰি পাখন্ত বিষ্ণুৱে নিধন কৰিলে চেৰহৰ ভাতৃক মোৰ এই ভাতৃ পুত্ৰ নতো কিবা জননী তুমি শ্ৰেষ্ঠ পুত্ৰ হিৰণ্য কশিপ এতিয়াও জীৱিত ধৰত প্ৰতিজ্ঞা কৰি সমাপ্তি যেনে তেনে সাধ্য অনুসাৰে মই লম ভাতৃ সন্তাৰ ভীষণ প্ৰতিশোধ যোৱা মুক্তি তুমি নিগলে কৰাকৈ বিশ্বাস পুত্ৰ ময়ো যাওঁ ভাতৃ সন্তাৰ বিষ্ণু তেজেৰে কৰি ভাতৃক তৰ্পণ এইটো শুনি একেটি ৰতন পৰম চক্ৰান্তকাৰী সেই চতৰ দেৱতা আৰু পুত্ৰ অতিকে মায়াবী সেই লক্ষ্মীপতি দেৱ নাৰায়ণ সেইবাবে পুত্ৰ ভাতৃ সন্তানৰ ওপৰত প্ৰতিশোধ ল'বৰ উদ্দেশ্যে কৰিছো যেতিয়া ইমানে ক্ষেপা প্ৰথমতে তই ব্ৰহ্মাক তপস্যা কৰি লাভ কৰ মৰুনি কেৱৰ যুদ্ধ যাত্ৰা তই কৰিবি শেষত আদেশ শিৰোধাৰ্য মাতৃ দেৱী লম ভদ্ৰদেৱক তুষ্ট কৰি মই মনোত তবৰ তাৰ পাছে ভাতৃ সন্তা বিষ্ণুক মই হাতীৰ ওপৰত এই অন্যায় মই লম প্ৰতিশোধ মাতৃ এতিয়া মই আহিলোহে কত যুগ পাৰ হৈ গল তথাপিতো স্বামী কৰো নাহি শুনোতে পৰা নাই মই একোকে বুজিব কিহৰ আশাত তেওঁ অনাশাৰে অনিদ্ৰাই তপস্যাত হৈছে আপোন পাহৰা সৌজন শুন এইফালে আহিব লাগিছে জয় শিৱ শম্ভুদা জয় শিৱ শম্ভুদা জয় শিৱ শম্ভুদা দৈত্য ৰাণী কায়াধৰ জয় হোক কোন তুমি অতিথি ব্ৰাহ্মণ খন্তেক অপেক্ষা কৰা আনিলো মই পূজাৰ সম্ভাৰ নালাগে দেৱী অৰ্চনা বন্দনা মোক একোৱেই নালাগে তোমাৰ এই মংগলৰ বাবে আজি মই তোমাৰ কামত হৈছো উপস্থিত মোৰ মংগলৰ বাবে দেৱী তোমাৰ এই মংগলৰ কোৱা মোক সকলো ভাঙি পাতি তেন্তে শুনা কওক বিপ্ৰবৰ ব্ৰহ্মাক তপস্যা কৰি তোমাৰ স্বামীয়ে হেৰুৱালে নিষ্প্ৰাণ নিজৰ দুখতি হেৰুৱালে প্ৰাণ স্বামী দেৱতাই নাই মিছা কথাত মই নাযাওঁ পৰ্যয় কোন তুমি প্ৰবঞ্চ শত্ৰু দানৱৰ দেৱী এই বিপ্ৰ মুখৰ পৰা অসত্য সংবাদ কাহানিও প্ৰচাৰ হোৱা নাই স্বচক্ষে দেখিলো মই তোমাৰ স্বামী শৰীৰৰ ৰস্তি সব একোৱেই নাই থাকিল মাত্ৰ সমস্ত দেহ উৰি পৰুৱা আৰু দেৱী ইমানৰ পিছতো ভাবিছো
জীয়াই থাকিব তোমাৰ স্বামী কি শুনালে দেৱ স্বামীৰ অবিহনে মই কিমান ধৰে কটাম রানী স্থির হোৱা রানী তুমি স্থিৰ হোৱা ভৱিষ্যত চিন্তা কৰি দানৱ বংশৰ ৰাখিব লাগিব তুমি গৰ্ভজাত দৈত্যৰ সন্তান আৰু তাৰেই নিমিত্তে দেৱৰাজ চিন্দ আহি তোমাৰ কাষত হৈছে উপস্থিত কি ক'লে দেৱ দেৱৰাজ চিন্দ মোৰ স্বামী ওচৰ দেৱী হে দেৱ নাজানেনে আপুনি দানৱৰ চিৰশত্ৰু স্বৰ্গৰ সেই দেৱ পুৰন্দৰ দেৱী শত্ৰু হৈ দেৱতাই দানৱৰ মংগল কামনা নকৰে কদাপি দেৱী তুমি ভুল বুজিছা দেৱতাই কাহানিও দানৱক শত্ৰু জ্ঞান কৰা নাই কিন্তু কি কৰিবা বাৰে বাৰে দানৱে স্বৰ্গত লগাই অমংগল আৰু দেৱী তুমি যাক বিপ্ৰ বুলি কৰিছা সম্বোধন দেৱী তুমি যাক বিপ্র বুলি কৰিছা সম্বোধন তুমিতো নাজানা দেৱী মই সেই সপ্তবেশী দেৱ পুৰন্দৰ তোমাৰ এই মংগলৰ বাবে আজি মই তোমাৰ কাষত হৈছো উপস্থিত আহা দেৱী লৈ যাম আজি তোমাক মই অমৰাৱতীপুৰলৈ সত্মবিখী তুমি সেই দেৱ পুৰন্দৰ শত্ৰু তুমি দানৱ কুলৰ মহাশত্ৰু তুমি মোৰ স্বামী দৈত্যৰাজনৰ স্বামীৰ শত্ৰু মানে মোৰ শত্ৰু দেৱতা সমাজ নালাগে কৰিব তুমি কায়াথুৰ মংগল কামনা আঁতৰি যোৱা তুমি মোৰ সন্মুখৰ পৰা রানী উচ্চকণ্ঠে মাতা প্রহরী কোনো নাই আছে জীবিত ধরাতে সকলকে মৃত্যুদান দিলে দেবতাই আর আছে হাতর শিকার পায় নেরিম হচ্ছে আহা দেবী লৈ যাম আজি তোমাক মই রানী বলা শিখে বিলম্বে ধতাম বিঘিনী কি কৰিব খুজিছা দেৱ পুৰন্দৰ এনেদৰে মতিছন্ন হৈ পৰস্তি হৰণ কৰিছে বোলেৰে এনেও আকৌ মহাসুতি তাতে আকৌ গৰ্ভৱতী ফলাকো পৰস্তি হৰণ নাৰায়ণ তার আগে চাই লোৱা কোনেই দৈত্য প্ৰতিশ্ৰুতি দেৱতাৰ চিৰসত্য হিৰণ্যকশিপুৰে ব্ৰহ্মাক তপস্যা কৰি জহি পমি গলেই ধৰাৰ বক্ষত আৰু তাৰে পত্নী কায়াথুৰ আদি গৰ্ভৱতী ও যদি সম্ভৱ এইভাবে গৰ্ভপাত কৰিয়েই দৈত্যৰ ৰমণী চিৰশান্তি লভিবই নয় আৰু চিৰশান্তি লভিব বিশ্বই বা চমৎকাৰ উদ্দেশ্য তোমাৰ বাৰু জানিব পাৰোনে কোনে দিলে তোমাক এনেকুৱা সমিচাৰ যাৰ তপোবলে আতংকৰ কৰিছে স্বজন যাৰ যুগবল দেখি যোগেশ্বৰ আজি নিজেই চিন্তিত
তেনেহেন হিৰণ্যকশিপুৰ ইমান সহজতে লীন যাব পাৰে জানো ধৰাৰ বক্ষ দেৱঋষি তেন্তে এতিয়াও জীৱিত হিৰণ্যকশিপু অবিলম্বে পাবা তাৰ প্ৰত্যক্ষ প্ৰমাণ দেৱঋষি বৰ্তমান এতিয়া খাই ধৰা নাই দেৱঋষি আৰু তুমি যাক আজি হৰণ কৰি আনিছা বলেৰে তেওঁৰে গৰ্ভত বিৰাজ কৰিছে নিষ্পাপ পুৰুষ মহান বৈষ্ণৱৰূপী পুণ্য ভাগৱত তুমি হে নালাগে দেৱ পুৰন্দৰ তোমাৰ ৩৩ কোটি দেৱতাৰ বজ্ৰৰ পহাৰেও একো গাঁঠিব নোৱাৰে মহান বৈষ্ণৱ এতিয়া মই কি কৰিম দেৱঋষি দেৱী নাজানি নুশুনি মই কৰিলো অপৰাধ মোৰ শত কোটি অপৰাধ তুমি কৰিবা মাৰ্জনা নাৰায়ণ দেৱেন্দ্ৰ ক'ত যাব খুজিছে ইমান সহজতে দেৱঋষি পৰস্তি হৰণ দেৱেন্দ্ৰ পৰস্তি হৰণ বস্ত্ৰলৈ কৰা গমন নাৰায়ণ 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 আপুনি মোৰ পিতৃটো কৰিলে উদ্ধাৰমুখী মহাবিপদৰ পৰা নাহিবনে স্বামী আপোনাৰ আশ্ৰয়তে থাকি আপোনাৰ চৰণত লভিন নাহে মেৰে হিৰণ্যকশিপুৰ নিৰ্ভয় মনে থাকিবা তুমি মোৰ আশ্ৰমত নিতৌ শুনাম মই তোমাক হৰিৰ গুণানুকীৰ্তন আৰু বেয়া শুনা এই শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণুৰ শ্ৰৱণ কীৰ্তন নাৰায়ণ এই শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণুৰ শ্ৰৱণ স্মরণ বিষ্ণুর ঐশ্বর পদ পদ সেবন ঐশ্বর পদ সেবন নারায়ণ নারায়ণ শ্রবণ কীর্তন স্মরণ বিষ্ণুর শ্রবণ কীর্তন স্মরণ বিষ্ণুর দর্শন পদ কেবল দর্শন পদ তাই সখিত হল বিষ্ণুর ও তাই সখিত বন্দন বিষ্ণুর গরিব দেহাবর পন গরিব দেহাবর পন গরিব দেহা ওম ব্রহ্মদেবায় নমঃ 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 সৃষ্টিকৰ্তা ব্ৰহ্মাই নিজেই পৰাজয় স্বীকাৰ কৰিছো। ওম শান্তি ওম শান্তি ওম শান্তি। কোনে আহিব তপস্যাত জন্মালে ব্যাঘাত প্ৰভু
চকু মেলা বৎস তুমি যাক অতদিনে কৰি আছা ধ্যান তেৱে মই ব্ৰহ্মা নিজেই চাপিছো ওচৰ কোৱা বৎস কিহৰ উদ্দেশ্য কৰিছা তপস্যা তুমি নেকি হিৰণ্যৰ প্ৰাণৰ দেৱতা লোৱা প্ৰভু এই ভক্তৰ সহস্ৰ প্ৰণাম অন্তস্বামী তুমি ব্ৰহ্মদেৱ নকলেও পাৰিছা বুজিব কিহৰ উদ্দেশ্যে মোৰ এই তপস্যা তথাপি সুধিছা যদি দিয়া মোক অমৰত্ব দান অমৰত্ব বৰ বাহিৰে যিহকে বিচৰা দিলো মই প্ৰতিশ্ৰুতি ইমানেই যদি কৰোণা তোমাৰ দিয়া মোক এনে বৰদান স্বৰ্গ মৰ্ত্য আকাশ পাতাল জল স্থল কত যেন মোৰ মৃত্যু নঘটে নাগ নৰ যক্ষ ৰক্ষ আনকি পাতালৰ ভুজংগমেও যে মোক কৰিব নোৱাৰে নিধন 33 কোটি দেৱতা নাগ আৰু আনকি পাতালৰ ভুজংগমেও যে মোক কৰিব নোৱাৰে নিধন যত আছে এই জগতত অষ্ট হস্ত কিহেৰেও যাতে ভেদিব নোৱাৰে মোৰ এই দুৰ্জয় শৰীৰ আৰু কিহৰ মধ্যে দিন কিংবা ৰাতি আনকি বাহিৰে ভিতৰেও যাতে মোৰ মৃত্যু নহয় এনে বৰ মই কৰিছো কামনা বৰ কৰিছো কামনা অকপতে দিলো তোমাক এই বৰ যোৱা বৎস ময়ো যাওঁ নিজ স্থানলৈ তথাস্তু বিধাতাৰ আশীৰ্বাদ মই নতকিৰে কৰিলো গ্ৰহণ অমৰত্ব দেৱতাৰ অমৰত্ব মই নকৰো কামনা আজি হন্তে মৃত্যুঞ্জয় মই হিৰণ্য হরি হরি
ভাই প্ৰহ্লাদ চোৱাচোন চোৱাচোন সৌ যে শাৰী শাৰী গছ লতিকা স্ফটিকৰ ধাৰ যেন নিৰ্মল পানী সৰোবৰ আৰু তাত মুকলি মনে চৰি থকা ৰাজহংস এইবিলাক বাৰু কোনে সৰ্জন কৰিছে কোৱাচোন দাদা। ভাই প্ৰহ্লাদ দাদা নিচেই অকৰা আমাৰ ৰাজ্যত যিমানবোৰ বস্তু আছে সেইবিলাক দেখোন আমাৰ প্ৰজাগণে সৰ্জন কৰিছে। তেন্তে সেই প্ৰজা আৰু মালিনীবোৰক কোনে সৰ্জন কৰিছে? গছ বন পশু পক্ষী সকলোকে সৰ্জন কৰা এজনেই গৰাকী আছে আৰু তেওঁকে ঈশ্বৰ বোলে। বাৰু ভাই এতিয়া এইবোৰ কথা বাদ দিয়া ব'লা আমি ধনুকালৈ মৃগয়া লৈ যাওঁ। বিলত চৰি থকা ৰাজহংসবিলাক এটা এটাকৈ কাৰেৰে খুচি কিমান যে ভাল লাগিব নহয়নে বন্ধুসকল? মইতো তেনেকুৱা লৈ আহিছো ভাইহঁত। মৃগয়া কৰা আৰু বনৰ পশু পক্ষীক বধ কৰা মহাপাপ তোমাক মোক যিজন ঈশ্বৰে সৰ্জন কৰিছে সেই পশুবিলাককো একেজন ঈশ্বৰে সৰ্জন কৰিছে। গতিকে ঈশ্বৰে সৰ্জন কৰা সকলো জীৱকে নিজৰ জীৱন যেন জ্ঞান কৰিব লাগে। ভাই প্ৰহ্লাদ তোমাকনো এইবোৰ কথা কোনে শিকাইছে? এইবোৰ কথা চিন্তা কৰিলে নিজে শিকিব পাৰি। সেইবাবে দাদা ঈশ্বৰক চিন্তা কৰিবলৈ শিক্ষা লোৱা তেতিয়াই সকলো জ্ঞান লাভ কৰিব পাৰিবা। ঈশ্বৰক চিন্তা কৰিবলৈ প্ৰথমতে কি শিক্ষা কৰিব লাগে? জগত কৰ্তা ঈশ্বৰক চিন্তা কৰিবৰ কাৰণে তেওঁ অনন্ত মহিমা কীৰ্তন কৰিব লাগে। কাৰণ হৰিনামৰ বাহিৰে জগতত কোনো বস্তুৰ দ্বাৰা ঈশ্বৰক পাব নোৱাৰে। পবিত্ৰ হৰিনাম গাবলৈ সকলোৱে শিক্ষা লোৱা ঈশ্বৰে আমাক কৰোণা কৰিব। হৰিনাম গাবলৈ ক'ত শিকিলা আৰু তোমাক কোনে শিকালে? ভাই হৰিনাম গাবলৈ কোনেও শিকাব নালাগে। শুদ্ধ মন শুদ্ধ চিত্তে নাৰায়ণক চিন্তা কৰিলেই তেওঁ অনন্ত মহিমা কীৰ্তন আপোনা আপুনি ওলাই আহিব। তুমি সেইটো কাৰণে মাজে মাজে হৰি কীৰ্তন কৰি ফুৰা। বাৰু ভাইহঁত এতিয়া এইবিলাক কথা বাদ দিয়া। এতিয়া এইবিলাক কথা পাতি থাকিলে মৃগয়া কৰা সময় পাৰ হৈ যাব। ভাই প্ৰহ্লাদ তুমি আমাৰ লগত যাবানে? যদি যোৱা ব'লা আৰু যদি নোযোৱা তেন্তে ইয়াতে মন মাৰি বহি থাকা। ভাইহঁত মোক ক্ষমা কৰিবা মই মৃগয়া কৰিবলৈ যাব নোৱাৰো। তোমালোক যোৱা মই এই ফুলনিৰ মাজে মাজে ঘূৰি ফুৰিম।
রায়ণ রায়ণ ইমান সুন্দৰ গীত এই গীত যেন মই কাহানী বা কৰবাত শুনিছিলো ভকত তুমি হৰি নারায়ণ ভকত তুমি হরি দিয়া দরি হরি নারায়ণ হরি নারায়ণ 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 কোন তুমি সুন্দৰ বালক এই গভীৰ অৰণ্যৰ মাজত অকলে অকলে কি কৰিছা বাছা মই দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ মোৰ নাম প্ৰহ্লাদ আপুনি বাৰু কোন আপোনাৰ মুখৰে গীতবিলাক যেন মোৰ ইমান ভাল লাগে নাৰায়ণ মোকো বাৰু এনে গীত গাবলৈ শিকাবনে বাছা প্ৰহ্লাদ গীত গাই ঘূৰি ফুৰে আমাৰ দৰে সন্যাসী ফকীৰে যাৰ খাবলৈ এমুঠি অন্ন নাই যাৰ পিন্ধিবলৈ গাত এখনো বস্ত্ৰ নাই তেনেলোকেহে হৰি কীৰ্তন কৰি ভাল পায় তেনেস্থলত তুমি হলা ত্ৰিভুৱন বিজয় দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ তোমাৰ আকৌ হৰিনামৰ আৱশ্যক কি আছে ৰজাৰ ল'ৰা হলে হৰিনাম গাব নাপায় বুলি আপোনাক কোনে ক'লে নাৰায়ণ ৰজাৰ ল'ৰা হলেও হৰি কীৰ্তন কৰিব পাৰে সঁচা কিন্তু তুমি হলা ত্ৰিভুৱন বিজয় দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ তোমাৰ আকৌ হৰিনামৰ আৱশ্যক কি বাছা গীতেই ঈশ্বৰক মহাশত্ৰু বুলি ভাবিছে কিয় তেওঁকো জানো একেজন ঈশ্বৰে সৰ্জন কৰা নাই সকলোকে একেজন ঈশ্বৰে সৰ্জন কৰিছে কিন্তু তোমাৰ পিতৃয়ে সেই কথা কেতিয়াও মানি নলয় তেওঁ শ্ৰীহৰিৰ নাম শুনিলে খঙত উৎপল হৈ পৰে বাছা তাৰ কাৰণে আপুনি চিন্তা নকৰিব মই মোৰ পিতাক এই কথা কম তেওঁ মোৰ কথা নিশ্চয় শুনিব কাৰণ তেওঁ মোক বৰ মৰম কৰে নাৰায়ণ বুজিছো বাছা তুমি চেষ্টা কৰিলে পাৰিবা বাৰু ব'লা সৰু পাৰলৈ যাওঁ তাতে মই তোমাক 2-4টা হৰি গীত শিকাই দিওঁগৈ আপুনি বাৰু মোৰ আইক চিনি পায়নে নাৰায়ণ এই কথা আকৌ কিয় সুধিলা বাছা প্ৰহ্লাদ মই যেতিয়া মাতৃৰ গৰ্ভত আছিলো তেতিয়া যেন আপোনাৰ এই শুৱলা গীত মাত আৰু বিনৰ জংকাৰ মই শুনিছিলো বাছা প্ৰহ্লাদ মইতো তোমাক আগেই কৈছো মই দেশে বিদেশে ঘূৰি ফুৰা সন্যাসী ফকীৰ হয়তো কাহিনী বা কৰবাত শুনিবও পাৰা বাৰু তুমি সময় নষ্ট নকৰি হৰিক আৰাধনা কৰিবা ভগৱতে বাসুদেবা নমো ভগৱতে বাসুদেবা এতিয়া মই গীত গাম তুমি মোৰ লগতে থাকা এই শুনা বাছা কৰ্ণ ভৰি মুহুৰব মুহুৰব
বচনা গোৱা বচা একেলগে হৰি হৰি কীৰ্তন হৰি কীৰ্তন বাসে ভাষা পড়ে শুনা বাসা পর্ণ ভরি মুহুর বসনা মুহুর বসনা গোৱা বসা একেলগে হৰি কীৰ্তন হৰি কীৰ্তন হরি নামে হরি নামে হরি নামে হরি নামে করি যাছে জগত হরি নামে করি আছে জগত ধারা নারায়ণ হরি শুক্র নয়নে ভাত প্রবেশ করে শুক্র নয়নে লয় নাশে চলি যাই দেখিতে ঘন হরিয়ে হিবতে পাইলা গয়া অভরবি চর হরিয়ে রাম হরি রাম হরি রাম হরি রাম হরি গোদ খর্ব জন হরিয়ে দাদা হয় দাদা দাদা এতিয়া পলম নকৰি দুয়ো নিজ কৰ্তব্য হম অগ্ৰসন পিতা তুমি বোলে শ্ৰীহৰিক বিচাৰি গৈছিলা পালা জানো পুত্ৰ প্ৰহ্লাদ পিতা এইবোৰ কথা তোমাক কোনে ক'লে মইতো কাহানিও এনে কথা উচ্চাৰণ কৰা নাই পিতা শ্ৰীহৰিৰ নাম উচ্চাৰণ কৰিলে বিপদ বিঘিনি আঁতৰি পলায় প্ৰহ্লাদ পিতা এইবোৰ কথা তুমি ক'ত শিকিলা হৰি মোৰ ঘোৰ শত্ৰু জানে সকলোৱে সেইবাবে কদাপিতো উচ্চাৰণ নকৰিবা তুমি সেই ভাতৃ সন্তাৰ নাম পিতা জগতত কোনো কাৰো শত্ৰু নহয় কোনো কাৰো মিত্ৰও নহয়
সকলোকে একেজন ঈশ্বৰে সৰ্জন কৰিছে। সেইবাবে তুমি ঈশ্বৰক মহাশত্ৰু জ্ঞান নকৰিবা। তেওঁ মংগলময়, তেওঁ করুণাময়। আৰু কদাপি উচ্চাৰণ নকৰিবি সেই ভাতৃ সন্তান পুত্ৰ হৈ এতিয়াৰে যদি তই কৰ মান্য তেন্তে তোক মই পুত্ৰ শিশু বুলি নকৰিম পিতা শ্ৰীহৰি, তোমাৰ মোৰ সকলোৰে পৰম পিতা। পুত্ৰ হৈ পৰম পিতাক শত্ৰু জ্ঞান কৰা জানো পাপ নহয়? ভূত সম্বৰণ কৰা পিতা। কি চাই আছা পুতলাৰ দৰে? লৈ যোৱা তোমাৰ গুণৱান পুত্ৰক, নতুবা ঘটিব এক মহা অঘটন। আচৰিত আচৰিত, কোনে আহি গোপনে গোপনে শিকালে সেই প্ৰহ্লাদক এনে এনে শিকনি? চতুৰ্থেই দেৱনাৰায়ণ পুত্ৰ ভাজ্যাক মাজত সোমাই হিৰণ্যৰ বাবে পাতিছে এক নতুন খেলা। তথাপিও বুজো মই কৰ্তব্য নিজৰ খণ্ড খণ্ড অমৰ কিবা এইটো মতালে আমাক কি কাৰ্যত কৰিম সাধন? আজি মই মহা সংকটত পৰিছো আৰু সেইবাবে মতাই আনিলো দুয়োকে মোৰ ৰাজসভালৈ। কোৱা কোৱা এবে পাৰিবানে মোক এই মহা সংকটৰ পৰা উদ্ধাৰ কৰিব? ত্ৰিভুৱন বিজয়ী আপুনি সহা আগৰাৰ পৃথিৱী অধীশ্বৰ হৈ কিবা হেতু চিন্তিত কাৰণ? তেন্তে কওঁ মই মোৰ চিন্তাৰ কাৰণ। মোৰ পুত্ৰ প্ৰহ্লাদক কোনোবাই গোপনে গোপনে আহি শিকালেহি হৰিৰ গুণৰ কীৰ্তন। হৰি মোৰ ঘোৰ শত্ৰু চাৰে সকলোৱে, তথাপিও মোৰ পুত্ৰই আৰাধনা কৰি সেই ভাতৃ সন্তাৰ নাম অশান্তিৰ সৃষ্টি কৰিছে সৰ্জন। ধৰি লাভ নাই, আপোনাৰ বয়স হলে বুদ্ধি হব ভাল। তথাপিও নামানে মোৰ প্ৰভু। লৈ যোৱা পুত্ৰ প্ৰহ্লাদক যত শিশু আছে দানৱ ৰাজ্যত দিবা উপযুক্ত ভাৱে শিক্ষা। কিন্তু চাবা কদাপিতো যাতে উচ্চাৰণ কৰিব নোৱাৰে সেই ভাতৃ সন্তাৰ নাম। জয় বেদয়ো নিজ কৰ্তব্যত হোৱাগৈ অগ্ৰসৰ। দাদা, মহাৰাজক চিন্তিত দেখি কথাটোত ভয় ভয় দিলো হয়, কিন্তু কৰিব নোৱাৰিলে তোমাৰ আৰু মোৰ জীৱনলৈ যে সংশয় আহিব সেই কথাটো তুমি ভাবিছে? দাদা, চিন্তা কোনো নাই প্ৰয়োজন। পলাত শিশুটি বৰ বন্ধু প্ৰিয়, তাক মন জয় কৰিবলৈ এই লগৰ শিশুবোৰক হৰি বিদ্যে কৰি তুলিব লাগিব। পলাত শিশুটো আমি জানি হয় দাদা। দাদা হয় নাম গাই আমাৰ ফালে আহিব লাগিছে। হৰি বোল হৰি নামৰ বিনে আমি আনৰ গতি নাই। হৰি বোল আজি আমাৰ পৰম সৌভাগ্য, দুজনা গুৰুৰ লভিলো দৰ্শন।
তুমি ঠিক কথা কৈছা প্ৰহ্লাদ কিন্তু গুৰুৰ আদেশ আৰু উপদেশবোৰ মানি চলাটোৱে ঈশ্বৰ পৰম কথা নিশ্চয় মহামানী গুৰুজনে হৰি ভক্তিৰ পথত আগবাঢ়িবলৈ উপদেশ দিব। আমি কিয় নামানিম গুৰুদেৱ? অৱশ্যে তোমাৰ কথাটো হয় প্ৰহ্লাদ কিন্তু এই ৰাজ্যত থাকি তুমি যাতে হৰি নাম ভুলতো নোলোৱা গুৰুদেৱ হৰি ব্যংগ কৃপাময় গুৰুজনাও দেখোন তেওঁৰে ভক্ত। অৱশ্যে তুমি কোৱা কথাটো হয় প্ৰহ্লাদ কিন্তু এই ৰাজ্যত থাকি তুমি এনে ভুল কেতিয়াও নকৰিবা আমি ইয়াত তোমালোকক কেৱল বামানন শাস্ত্ৰহে অধ্যয়ন কৰা গুৰুদেৱ ইয়াত হৰিনামৰ সহন শক্তি থাকিলে আপোনাৰ সকলো ব্যক্তাঘাতো হৰিয়ে বিফল কৰিব। অৱশ্যে হয় কিন্তু আমি এতিয়া তোমালোকক সকলোকে দৈত্য ৰাইজৰ আদেশ মানি বামানন শাস্ত্ৰ অধ্যয়ন কৰাম আমি প্ৰথমতে আই ভগৱতীৰ বন্দনা কৰিব লাগিব এজন এজনকৈ বহা চবে আমাৰ লগত আওৰাবা দেই দেৱী সুৰেশ্বৰী ভগৱতী গংগে দেৱী সুৰেশ্বৰী ভগৱতে গংগে দেৱী সুৰেশ্বৰী ভগৱতী গংগে দেৱী সুৰেশ্বৰী ভগৱতে গংগে শংকৰ মলিনী বাকিনী বিমলে শংকৰ মলিনী বাকিনী বিমলে দেৱী সুৰেশ্বৰী ভগৱতী গংগে দেৱী সুৰেশ্বৰী ভগৱতী গংগে পাৰিব পাৰিব কিন্তু বাচ্চা পলাপ গুৰুদেৱ দৈত্যপতি হিৰণ্যকশিপু আদেশ তুমিও যাতে ভুলতো হৰিনাম উচ্চাৰণ নকৰা আৰু এই তোমাৰ লগৰীয়া সকলকো তুমি ভুলতো হৰিনাম নিশিকাবা দেই তোমালোকে এই জুথনি আখৰ চিনি পোৱা নে এই জুথনি আখৰটো হৈছে যোনটো আখৰ য'ত পতিয়াবা লাগি থাকে সেইটোকে কয় জুথনি আখৰ এতিয়া তোমালোকে লিখিব লাগিব এই দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ এই বাক্য শাৰীত তোমালোকে সুন্দৰ সুন্দৰকে চবে তিনি খাইকে লিখিবা দেই তিনি খাইকে দৈত্যৰাজ হিৰণ্যকশিপু আমাৰ ঈশ্বৰ দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ পাৰিব দৈত্যখন পাৰিব কি লিখিছে চাওঁ বৰ ধুনীয়া লিখিছে বৰ ধুনীয়া লিখিছে লিখিছে দৈত্যপতি হিৰণ্যকশিপু আমাৰ পিছত ই হবলা আগত হবলা আগত পিছলিক পিছলিক কি লিখিছে আৰু ভালকে লিখিছে দৈত্যপতি হিৰণ্যকশিপু আমাৰ অনুচ ঈশ্বৰ নহয় অনুচ ঈশ্বৰ লিখা ঈশ্বৰ লিখা তুমিয়ে যোৱা নেকি তুমি শ্ৰেষ্ঠ মই কনিষ্ঠ সেইটো মানে তুমি গলে ভাল হব বাচা পলাপ গুৰুদেৱ চাওঁ তুমি কি লিখিছা লওক গুৰুদেৱ অমৰ ক
মই জানো পলাত সোমাই পাৰিব। ঐ ই বৰ ধুনীয়া লিখিছে। লিখিছে ন বৰ ধুনীয়া লিখিছে। কি লিখিছে ঐ ই লিখিছে অ সত্যম শিৱম সুন্দৰে নম। হৰি নাম পল্লাদ তোমাক বাৰে প্ৰতি কোৱা স্বত্বেও তুমি গুৰু আজ্ঞা শুনা নাই। কিয় তুমি আকৌ পুনৰাই হৰিনাম নোলা? দাদা দাদা য'তে ৰাতি হয় ত'তেহে বাঘ হলে ভয়। ঠিক কথা কৈছা। বাচ্চা পলাত হৰি নাম তুমি কিয় লৈছা? দৈত্যপতি হিৰণ্যকশিপু আদেশ দেই। এতিয়া সোধা যাওক কোনে কি কৰি ভাল পায়? তই কি কৰি ভাল পাৱ? গুৰুদেৱ মই মৃগয়া কৰি বৰ ভাল পাওঁ। মৃগয়া কৰি ভাল ঠিক পায়। আছে আমি মৃগয়া কৰিবলৈও শিকাম। বহা বহা। তুমি পিছে কি কৰি ভাল পাওঁ? গুৰুদেৱ মই গদাযুদ্ধ কৰি বৰ ভাল পাওঁ। ঠিক আছে দৈত্য সন্তান পাৰিব, গদাই পাৰিব। যুদ্ধ আমি কৰি ভাল গদা পাওঁ। যুদ্ধ তই কি কৰি ভাল পাৱ? গুৰুদেৱ মই তৰোৱালে যুদ্ধ কৰি বৰ ভাল ই পাওঁ। দৈত্য সন্তান তৰোৱালে যুদ্ধ কৰি ভাল পায়। পাৰিবা তুমিয়ে সোধা নাই। বাচ্চা পলাত গুৰুদেৱ তুমি কি কৰি ভাল পোৱা? গুৰুদেৱ মই হৰিনাম গাই বৰ ভাল পাওঁ। হৰিনাম দাদা ই পাগল। ই সঁচাকৈ পাগল। সুন্দৰ মেৰা পদ্মদশৰ উপদাসত তুলি বোলে সিহঁত চাৰিটা তোমাৰে মোৰে বোলে মূৰটো খালে। পলাদে আমাক কৰিব নেকি? সাৱধান পলাত, ৰাজপুত্ৰ হলেও গুৰু শিক্ষা নললে বেত্ৰাঘাত তোমাক শাস্তি দিয়া যাব। পলাদ বেত্ৰাঘাত পৰ্যন্ত শাস্তি হব পাৰে। তুমি গম পাইছা না? অমৰ দাদা লাগিলে নহয়। কি লাগিলে অমৰ? লাগিলে বুজিছো কি লাগিলে কোৱা। ভোক লাগিলেই নহয়। তোমাৰ সঘনাই ভোক লাগি থাকে নোৱাৰিছো আৰু দেই। দাদা মই যোনটো খাওঁ এসপ্তাহ তুমি আকৌ সেইটো একেবাৰে এদিনতে খোৱা নহয়। হ'ব যোৱা আগবঢ়া আগবঢ়া। এতিয়া তোমালোকে নিজৰ নিজৰ পাঠ্যপুথিবোৰ আঁতৰাই থাকা দেই। আমি আহিছো। পলাত গুৰুদেৱ আমি দিয়া বাক্যশাৰী তোমালোকে চবে আঁৰাই থাকা দেই। আমি এই খাওঁতকে যাম এই খাওঁতকে আহিম। আৰম্ভ কৰো। শ্ৰীহৰিৰ নাম গাবলৈ মই এলাহ নকৰো, ভালহে পাওঁ। কিন্তু গুৰুদেৱতে খং কৰে বুলিহে বেয়া লাগে। গুৰুদেৱত অহাৰ আগতে বন্ধ কৰি দিবা। হেৰা চোৱাচোন গুৰুদেৱত কিমান দূৰ পালেগৈ। বাৰু বাইহঁত গুৰুদেৱত বহুত দূৰ পালেগৈ। আমি হৰিনাম গাওঁ ব'লা। হৰি বোল তুমি এওঁলোকৰ লগত হৰি কীৰ্তন কৰি আছা। দাদা আমাৰ নহয় এই যত কোঠ গাঁও আমাৰ এই পলাত কুমাৰ। পলাত হৰি নামে যিমানে দিছো বাৰণ ই আকৌ কিমানে দিছে এনেকে জাৰণ।
হেৰ' ব্ৰহ্মৱতীহঁত তহঁতি ইয়াত হৰিনাম লোৱা বৈষ্ণৱ ওলাইছ ন অমৰ ক এনেকে হলে নহব মহাৰাজে কিন্তু আমাক নচা খোলত দিব আমি পলাশ কুমাৰক মহাৰাজৰ ওচৰলৈ লৈ যাওঁ ব'লা 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 পিতা পিতা অকলে অকলে কি ভাবি আছা পুত্ৰ প্ৰহ্লাদ পিতা কাক চাপিয়া কোৱাচোন গুৰুৰ গৃহে থাকি কি পাঠ সহজে কৰিলা অৰ্জন পিতা অ। শুনা তেন্তে অ। স্থিৰ কৰি মই অ। শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণুৰ আচৰণ পদ সেৱন আৰু শুনা পিতা দাস্য সৌখিত্য বন্দন বিষ্ণু কৰিব দেহা অপন মুখ বন্ধ কৰ অধম বাৰ্মন এই নেকি শিক্ষা দিলি পুত্ৰ মোৰ সত্যৰাজ এই মাৰিলেও মাৰক কাটিলেও কাটক প্ৰহ্লাদ কুমাৰ বৰ অবাধ্য আমি তাক যিমানে হৰিনাম বাৰণ কৰিছো সি সিমানে হৰিনাম সঁচা নেকি গুৰুদেৱৰ কথা হয় পিতা সত্য গুৰুজনাৰ কথাত অসত্য বুলি কবলৈ সাধ্য নাই তাৰোপৰি যি সত্য সেই ভগৱান তেনেস্থলত অসত্য বুলি কওঁ কেনেকৈ মুখ বন্ধ কৰাৰ কথাপিতো উচ্চাৰণ নকৰিবি তই সেই ভাতৃহন্তৰ নাম অধম বাৰ্মন ভাবিছিলো দুয়োকে উপযুক্ত বুলি এতিয়াহে পাৰিছো বুজিব দুই অপদাৰ্থ দূৰ মোৰ সন্মুখৰ পৰা পিতা গুৰুদেৱক মিছাকৈ খং নকৰিবা মইহে শ্ৰীহৰি নাম নোলোৱাকৈ থাকিব নোৱাৰো আৰু তোৰ শ্ৰীহৰি মূৰ্খ নালাগে শুনাব তই তোৰ শ্ৰীহৰি মহিমা অতিকৈ ঘৃণা কৰো মই পিতা ঈশ্বৰক ঘৃণা কৰিব নাপায় তেওঁ পৰম কৰোণাময় লৰ কন্তক তই কাল তোৰ চাপিল চোৰ ঘাতক হৰি আদেশ কৰক দৈত্যপতি কিবা হেতু মতালে না কিবা কাৰ্য কৰি সাধন লৈ যোৱা এই বালকক নৌসচিন্তিৰে বন্দী কৰি মধ্যভূমিলৈ যত শাস্তি আছে ইয়াক কৰিবা প্ৰদান যোৱা পিতাৰ বৰ খং উঠিছে তুমি মোক যাবলৈ দিয়া শ্ৰীহৰি সুপ্ৰসন্ন হলে মোৰ আৰু একো বিপদ নহয় তুমি নাকান্দিবা মহাৰাজ দয়া কৰক এই অমলাক দয়া কৰক পুত্ৰৰ সলনি পত্নীৰ জীৱন ত্যাগ কৰিলাত তথাপিতো মোৰ পুত্ৰক ক্ষমা কৰক পুত্ৰ কাৰ পুত্ৰ কয় তোমাৰ শত্ৰুহে মোৰ লৈ যোৱা মধ্যভূমিলৈ চৰণত ধৰি মই কৰিছো কাকুতি মোক পুত্ৰ দান দিয়া স্বামী মোক পুত্ৰ দান দিয়া অবলাৰ চকু পানীৰে ঢলাব নোৱাৰে হৃদয়ত জ্বলি থকা প্ৰতিহিংসাৰ তীব্ৰতা বদল
মাতৃৰ বুকুৰ পৰা যদি কাহুতে দিম মই মোৰ ভক্তক ঈশ্বৰ বিনাশ কিম্বা নিজৰ মৰণ হ'ব এই ৰাজ্যৰ জীৱনৰ চাওঁ বাৰু আজি তোক কোনে ৰক্ষা কৰে আছা প্ৰহ্লাদ আহিব লাগিছে বনৰীয়া দঁতাল হাতী তোৰ আজি নহব ৰক্ষা প্ৰহ্লাদ ৰাজ্যৰে মোৰ হৰে কোৱাত কি আচৰিত বনৰীয়া দঁতাল হাতী আজি প্ৰহ্লাদৰ সন্মুখত অৰণ্য পক্ষীৰে কি অদ্ভুত শক্তিয়ে বাৰে বাৰে ৰাখিছে প্ৰহ্লাদক মাঝে কি করে দৈত দুরাসারে হরি
প্ৰথমে প্ৰণাম ৰূপী আজি তোৰ ক্ষমা নাই নাহি কমল ব্ৰহ্মা জাত যুগে যুগে অৱতাৰ ধৰা হাতিয়া গতকালো চোকা অস্ত্রে মহান করিলো বিকাশ শহর ধ্বংসন কৰালো তথাপিও আর মৃত্যু নহল ভাই ইয়াক দৈত্যৱতীৰ ওচৰত গতাই দিয়াই ভাল হত্যা কৰি কবল তোকেই মহাসংকটৰ পৰা বাৰে বাৰে কোনে উদ্ধাৰ কৰে সংকটত পৰা নাই সংকটত পৰিছা তুমি জগত পিতা শ্ৰীহৰিৰ ওচৰত শৰণ লোৱা এতিয়াও তেওঁ তোমাক ক্ষমা কৰিব বন্ধ কৰ কুলংগৰ আৰু কদাপিতো উচ্চাৰণ নকৰিবি সঁচাকৈ যদি তোক সেই শ্ৰীহৰিয়ে কৰিছে উদ্ধাৰ তেন্তে কত তোৰ শ্ৰীহৰি দেখুৱাই তুমি ভুল বুজিছা পিতা সকলোৰে ওপৰত শ্ৰীহৰি ব্ৰহ্মা আদি কৰি সকলো দেৱতাই যাক সেৱা কৰে তেওঁ এই পৰমেশ্বৰ বিষ্ণু তেনে পিতা শ্ৰীহৰিৰ চৰণত একান্ত মনে শৰণ লোৱা এতিয়া তেওঁ তোমাক করুণা করিব উন্মাত নকরিবি ভরসা করে যদি দেখিস তই সেই চতুর হরিতে ওই কিয় দেখা নাই তোমার কার্য তুমি কৰি যোৱা শ্ৰীহৰিয়ে মোক ৰক্ষা কৰিব শ্ৰীহৰিয়ে তোক ৰক্ষা কৰিব তোক শ্ৰীহৰিয়ে রক্ষা করিব নকরিবি পল্লব সকৈ যদি তই দেখিছ তোর চতুর হরিতে দেখুৱাই মুহূৰ্ততে ধ্বংস কৰি লওঁ মই তাৰ প্ৰত্যক্ষ প্ৰমাণ সমস্ত জগততে বিয়পি আছে প্ৰভু চক্ৰপাণি পিতা যেনিয়ে চাও তেনিয়ে দেখো হৰিময় ঐ যেনিয়ে চাও তেনিয়ে দেখো হৰিময় কিন্তু মই কিয় দেখা দেখিবা পিতা নিশ্চয় দেখিবা শুদ্ধ মন শুদ্ধ চিত্তে নাৰায়ণক চিন্তা কৰা দয়াময় দিব দৰ্শন আল্লাহ আৰু উন্মাত নকৰিবি দেখুৱাই ক'ত তোৰ শ্ৰীহৰি দেখুৱাই মুহূৰ্ততে ধ্বংস কৰি লওঁ মই ভাতৃহন্তৰ বিষদ প্ৰতিশোধ সৌ আছোৱা স্ফটিক স্তম্ভৰ মাজত দয়াময় শ্ৰীহৰি ৰৈ আছে মোৰ ফালে চাই
পথিক স্তম্ভতে ৰৈ আছে দয়াময় হৰি তোৰলৈ চাই পল্লৱ হয় পিতা। বেশ তেন্তে মুহূৰ্ততে ধ্বংস কৰি সেই প্ৰতীক স্তম্ভ লওঁ মই তাৰ প্ৰত্যক্ষ প্ৰমাণ। এই প্ৰতীক স্তম্ভতে ৰৈ আছে দয়াময় হৰি তোৰলৈ চাই পল্লৱ হয় পিতা। বেশ তেন্তে মুহূৰ্ততে ধ্বংস কৰি সেই প্ৰতীক স্তম্ভ লওঁ মই তাৰ প্ৰত্যক্ষ প্ৰমাণ। মায়াৰ ৰূপ ধৰি আচম্বিতে দৰ্শন দিলি হিৰণ্যক দে তোৰ সত্য পৰিচয়। কোন হেৰো হিৰণ্যকশিপ মেৰিল প্ৰলয় আজি তোৰ দানৱ কুলৰ তোৰ সমে ধ্বংস কৰি তোৰ চন্দ্ৰত্বক পৰিত্ৰাণ কৰিম আজি প্ৰিয় ভক্ত মোৰ বৈষ্ণৱ প্ৰণত। কোন মূৰ্খ মুক্তিৰ প্ৰাক্ষণত তোৰ শুনি লবি এটি কথা মোৰ ভালদৰে হিৰণ্যকশিপু দিবাকাল নোহাইতো নোহে ৰাত্ৰিকাল বাহিৰো নোহাইতো নোহে ভিতৰ ভাল অস্ত্ৰ নোহে বিনা অস্ত্ৰ নখৰ প্ৰহাৰে আজি তোৰ পিতা ৰিমু কোন মূৰ্খ দেৱতা নহওঁ মই নহওঁ মানৱ নহওঁ যক্ষ ৰক্ষ বাসুকী কিম্বা মই নহওঁ দানৱ তোৰ সন্মুখত
তোৰেই মুক্তিৰ বাবে তোৰেই ভাতৃহন্তাময় নৰৰূপী নৰৰূপী মই জয় প্রহারিবে লাগি চিত্র চাহে সুর হরি হরি রাম হরি বুলা হরি সম্বোধন কৰি ৰক্ষা কৰা ভক্তক তোমাৰ এই ভয়ংকৰ ৰূপ দেখি ভয় খোৱা নাই মোৰ কোনো নাই অভিলাষ তোমাৰ চৰণত যাতে সদায় মতি থাকে তাকে কেৱল কৰিছো কামনা বাসা প্রহ্লাদ দুষ্টময় তোমার ভক্তি কয়
কি বৰ্তমান কৰিম প্ৰদান? প্ৰভু তজু পাৱে মাগু এক বৰ তুমি হলা জগতৰ ঈশ্বৰ তোমাক নিন্দিলে পিতৃ মোৰ সিজিলে পাতেক মহাঘোৰ তাত সন্দে পিতৃ নিষ্ঠাৰেক এতেকে প্ৰসাদ দিও মোক পৰম বৈষ্ণৱ তুমি পুত্ৰ হিৰণ্যৰ 21 পুৰুষ তুমি কৰিলা উদ্ধাৰ যি স্থানত থাকে মোৰ প্ৰিয় ভক্ত উদাৰ চৰিত্ৰ সেই স্থানৰ কীট পতংগও হয় শুদ্ধ তোমাহেন ভকতৰ একান্ত ভকতি বাছা প্ৰহ্লাদ প্ৰভু তোমাৰ যশস্যা ৰাখি চিৰদিন থাকিব জীয়াই তোমাৰ আমাৰ কথা শুনে যিটো নৰে সিও পাব মুক্তি অনায়াসে বাছা প্ৰহ্লাদ তোমাৰ আমাৰ কথা শুনে যিটো নৰে সিও পাব মুক্তি অনায়াসে সিও পাব মুক্তি অনায়াসে সিও পাব মুক্তি অনায়াসে জয় নৃসিংহ অৱতাৰ জয় নৃসিংহ অৱতাৰ জয় নৃসিংহ অৱতাৰ